নৰাখেবি কুখ্যাতি মাগুহো আঞ্চল পাতি দিও আন্ত পোছা জিও খানি। তোমাক মই অতি কাতৰস্থভাৱে প্ৰাৰ্থনা জনাইছোঁ, তুমি মোক এই ছোৱালীটি দান দিয়া। এহি বুলি বৰনাৰী কন্যাক সাৱটি ধৰি কান্দন্ত আচন্ত আৰ্ত ৰাৱে ক্ৰোধে আতি কংসৰাই দশন কামুৰি খাই দৈৱকীক চকু পকাই চায়। অৰ্থাৎ কংস হ'ল অজ্ঞানতাৰ প্ৰতীক আৰু অহংকাৰৰ প্ৰতীক। যাৰ মনত অভিমান থাকিব, যাৰ মনত অহংকাৰ থাকিব, যাৰ মনত অজ্ঞানতাই ঠাই পাব, তেওঁলোকে কেতিয়াও সৎ কথাবিলাক সহজভাৱে ল'ব নোৱাৰে। গতিকে এই অজ্ঞানতা যেতিয়ালৈকে আমি দূৰ নকৰিম তেতিয়ালৈকে জ্ঞানৰ পোহৰে আমাক কেতিয়াও দেখা নিদিব। সেইকাৰণে ভাগৱত শ্ৰৱণে আমাক কি কৰিব? কিছুমান স্বভাৱ চৰিত্ৰৰ পৰা আমাক মুক্ত কৰিব। ভাগৱত নুশুনা পৰ্যন্ত আমি মায়াৰ যিবিলাক প্ৰভাৱ, কলিৰ যিবিলাক প্ৰভাৱ, সেই প্ৰভাৱবিলাকৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। যেনেকৈ মলি কাপোৰ এখনত চাবোন চাৰ্ফ দিলে কাপোৰখনৰ মলি আঁতৰ হয়, ঠিক তেনেকৈ আমি ঈশ্বৰৰ কথা শুনিলে আমাৰ মনৰ যিবিলাক অহংকাৰ, অভিমান, পৰচৰ্চা, পৰনিন্দা ইত্যাদি বেয়া যিবোৰ ভাৱ, সেই ভাৱবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব পাৰোঁ। গতিকে সেইকাৰণেই ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা পৰ্যন্ত আমাৰ মন কেতিয়াও অজ্ঞানতাৰ পৰা দূৰ হ'ব নোৱাৰিব। গতিকে অবিদ্যা নাখিলে আনো বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক। এই অবিদ্যা ৰূপী অজ্ঞানতাক যেতিয়ালৈকে আমি মনৰ পৰা আঁতৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ভগৱন্তৰ পৰা সৎ বস্তু লাভ কৰিব নোৱাৰিম। ভকতে মুক্তি নিবিচাৰে, কিন্তু মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে বুলি কৈছে। আজি আপোনালোক গুণত সকলো ভকত হৈ আছে। আমাৰ শাস্ত্ৰ ভাগৱতৰ মতে কলি যুগত মানুহৰ জন্ম পাই যি ঈশ্বৰৰ কথা কয় বা শুনে সেইজনকেই ভকত বুলি আমাৰ শাস্ত্ৰই স্বীকৃতি দিছে। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। কলিত যাৰ মুখত ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম নিশ্চিত হ'ব, সেইজন গুণত ভকত। গতিকে ভকত ভগৱন্তৰ প্ৰিয়। গতিকে আমি ভকত গুণসম্পন্ন হৈ যাতে ভগৱন্তৰ প্ৰিয় হ'ব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব আৰোপ কৰিব লাগিব। ভকতৰ তিনিটা আখৰৰ বৈশিষ্ট্যই আমাক কৈছে। প্ৰথম বৈশিষ্ট্যটো হৈছে আমি নিতৌ পুৱা গধূলি ভগৱন্তৰ চৰণত সেৱা ভক্তি কৰিব লাগিব, ঈশ্বৰৰ গুণ নাম ল'ব লাগিব। তেতিয়া আমি ঈশ্বৰৰ অত্যন্ত প্ৰিয় হ'ব পাৰিম। ভগৱন্তই সেইজনকেই ভাল পায় যিজনে তেওঁৰ গুণ নাম লয়। গতিকে মাক বাপেকে সেইজন ল'ৰা ছোৱালীকে ভাল পায় যিজন ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা ভক্তি কৰে, আদৰ কৰে, সন্মান কৰে, মাক বাপেকৰ হাক বচন শুনে, দিহা পৰামৰ্শমতে চলে, সেইজন সন্তান সকলো পিতৃ মাতৃৰ প্ৰিয়। ঠিক তেনেকৈ আমি ভগৱন্তৰ সন্তান, যে ভগৱন্তৰ সন্তান হিচাপে আমি পুৱা গধূলি তেওঁৰ নাম লৈছোঁনে নাই, তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি আমাৰ আছেনে নাই, তাৰ ওপৰতহে আমাৰ জীৱনৰ সুখ আৰু দুখটো নিৰ্ভৰ কৰিব। গতিকে আমি ভগৱন্তৰ প্ৰিয় হ'ব লাগিব, আৰু ভগৱন্তৰ প্ৰিয় হ'বলৈ আমি ভকতৰ গুণসম্পন্ন হ'ব লাগিব। গতিকে ভকতৰ গুণ অন্য নহয়, তেওঁৰ শ্ৰৱণ কীৰ্তন কৰা গুণটো যাৰ গাত আছে সেইজনেই ভকত। আৰু আমাৰ আত্মবোধ যে আমি ভগৱন্তৰ অংশ জীৱ হিচাপে আমাৰ লগত কাৰো পাৰ্থক্য নাই। দেহৰহে পাৰ্থক্য আছে, দেহৰহে বৈষম্যতা আছে, দেহৰহে মতা মাইকী আছে, দেহৰহে আপোন পৰ আছে, আত্মাৰ নাই। গতিকে আমি আত্মা দৃষ্টিত যেতিয়ালৈকে ভগৱন্তত ভক্তি কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিম। ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে আমি সকলো আত্মাকে একাত্মা বোধ কৰিব লাগিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেশম। সকলো আমি এক আত্মা। সেইফালৰ পৰা আমাৰ দেহৰ সম্পৰ্ক নাথাকিব পাৰে, বংশৰ সম্পৰ্ক নাথাকিব পাৰে, কিন্তু আত্মাৰ সম্পৰ্ক দৃষ্টিত আমি সকলো ভগৱন্তৰ অংশ জীৱ। তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। তেওঁৰ যেতিয়া মায়াই পাব তেতিয়া আপোন পৰ চুত বড় উচ্চ নিচ ইত্যাদি ভাৱে আমাৰ মনত প্ৰভাৱ পেলাব। গতিকে আত্মদৰ্শনটো যেতিয়ালৈকে নহ'ব
তেতিয়ালৈকে আমি তৃণমূল পৰিয়াল সমাজ পৰিৱেশত আমি নিজকে একতাৰ দূৰেৰে বান্ধি ৰাখিব নোৱাৰিম গতিকে দেহ দৃষ্টিবিলাকত যদি আমি ধৰ্ম আচৰণ কৰোঁ তেতিয়াহ'লে আমাৰ বৈষম্যভাৱে আমাক আঁতৰাই লৈ গুচি যাব গতিকে আত্মদৃষ্টিৰে সৈতে আধ্যাত্মিকতাৰ দৃষ্টিৰে সৈতে আমি গোটেই জগতখন যিদিনাখন উপলব্ধি হ'ব সেইদিনা আমাৰ অৱস্থাটো ক'লৈ উত্তৰণ হ'ব জীৱন্ত মুক্ত অৱস্থালৈকে যাব বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰকালত আজি আমাৰ সেই আধ্যাত্মিকতা ভাৱ নথকাৰ কাৰণে আমি ইজনে সিজনক হিংসা কৰিবলৈ ইজনে সিজনক দুখ দিবলৈ ইজনে সিজনক ঠগ প্ৰবঞ্চনা কৰিবলৈ আমি কুণ্ঠাবোধ কৰা নাই কিন্তু ভগৱন্তই কৈছে কাক দুখ দিছা কাক আঘাত দিছা কাক অন্যায় কৰিছা কাক ঠগিছা সবতে দেখোন ময়ে আছোঁ যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ গতিকে আমি পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে তেতিয়া আমাৰ কি হ'ব পৰোপকাৰায় পুণ্যম তেতিয়া আমাৰ পুণ্য হ'ব গতিকে আমাৰ মন বুদ্ধি চিত দেহ আমি পৰৰ উপকাৰ কামত যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ তাৰ কাৰণে আমাক চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দিছে মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায় আমাৰ এটা জ্ঞান আছে যিটো ইতৰ প্ৰাণী নাই এইটোৱে হৈছে ধৰ্ম জ্ঞান এনেধৰণে সংগবদ্ধভাৱে ঈশ্বৰৰ কথা যদি আমি শুনি থকাৰ এটা পৰিৱেশ লাভ কৰিব পাৰোঁ মই দুপৰীয়া কৈছোঁ যে অকল এই থানতেই নহয় মহাপুৰুষৰ মহান অৱদান প্ৰত্যেকখন সমাজৰ নামঘৰত প্ৰত্যেকখন গৃহত যদি এই ভাগৱত চৰ্চা বছৰত এবাৰো যদি আমাৰ হৈ থাকে তেতিয়াহ'লে আমাৰ সেই ঘৰলৈ সেই পৰিয়াললৈ সেই সমাজলৈ বেয়া জীৱ আহিব নোৱাৰিব অৰ্থাৎ ভক্তি শব্দৰ অৰ্থই পোহৰক বুজাইছে ভগৱন্তৰ নবিধ ভক্তি যদি কোনোবা আচৰণ কৰে তৃণমূল ঘৰখন সমাজ পৰিৱেশত তেতিয়াহ'লে পোহৰ থকা ঠাইলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য ঠিক তেনেকৈ ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰিব কোনো বেয়া জীৱ আহিব নোৱাৰিব গতিকে আমাৰ অনাগত দিনত আমাৰ পৰিয়াল আমাৰ সমাজ আমাৰ পৰিৱেশলৈ যাতে কোনো ধৰণৰ বেয়া প্ৰতিক্ৰিয়াই প্ৰভাৱ পেলাব নোৱাৰে তাৰ কাৰণে এই কৰ্ম আঁচনি আমি ল'বই লাগিব গতিকে কলি যুগত ইয়াক যজ্ঞ বুলি কৈছে এইটো এটা যজ্ঞ যদিও আমি 4 দিনীয়া কাৰ্যসূচী ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰিছোঁ বুলি কৈছোঁ কিন্তু বেদে কৈছে ভগৱন্তই যাবৰ সময়ত উদ্ধৱক কৈছে নহয় এইটো এয়া কলি যুগৰ এটা যজ্ঞ মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম এইটো এটা যজ্ঞ এই 4 দিনীয়া যজ্ঞ কলিৰ যজ্ঞ এই যজ্ঞক আমি সৰ্বতো প্ৰকাৰৰ যাতে সফল ৰূপায়ণ কৰিবৰ কাৰণে কায়িক মানসিক বৌদ্ধিকভাৱে আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি যি এটা আমি খোজ আগবঢ়াম তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যৈছ প্ৰতিটো খোজৰ মূল্য হ'ব এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য গতিকে যিসকলে এনেধৰণৰ সৎকামত আত্মনিয়োগ কৰিব সেই জীৱবিলাক কিমান ওপৰলৈ গুচি যাব আপোনালোকে উপলব্ধি কৰিব লাগিব উপলব্ধিহে আমাৰ জীৱনলৈ সংস্কাৰ নমাই আনে যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই গতিকে ভাগৱত পঢ়ি আমি প্ৰতিটো কথা যাতে উপলব্ধি কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব গতিকে কংসৰ দৰে আমি যাতে অজ্ঞানতাৰ আশ্ৰয় ল'ব লগা নহয় হিংসাৰ যাতে আশ্ৰয় ল'ব লগা নহয় গতিকে এই আশ্ৰয় ল'ব পাৰিব কিন্তু অতি সোনকালে আমাৰ জীৱনলৈ পতন নামি আহিব কংসই কম সময়তেই নিজৰ মৃত্যু সাৱটি ল'ব লগা হৈছে এই তথ্য ইয়াৰ মাজেদি আমাক দি আছে সেইকাৰণে কৈছে কুৰ্ধে আতি কংসৰাই দশন কামুৰি খাই দৈৱকীৰ চকু পকাই চাৱে হাইউৰে পাপিষ্টি চাৰি কুলক্ষিণী কুলাংগাৰী কততই বুজাখত আমাক তই কি মোক কথা বুজাব আহিছ এহি বুলি ভৰচন্তে আজুৰি কুলাত হন্তে দুৰাচাৰে আনিলে কন্যাক অৰ্থাৎ যি মানুহৰ মনত অজ্ঞান আন্ধাৰে প্ৰলেপ কৰি থাকিব আচ্ছাদন কৰি থাকিব চুম্বক মাত্ৰেই লু আকৰ্ষণ কৰে চুম্বকৰ ধৰ্ম কিন্তু যদি মামৰ থকা লুৰ ওপৰত যদি চুম্বক ঘূৰোৱা যায় তেতিয়াহ'লে চুম্বকে কেতিয়াও সেই লু টুকুৰা আকৰ্ষণ কৰিব নোৱাৰে
মানুহ মাত্ৰেই সহজ কথা সহজভাৱে ল'ব লাগে, সহজভাৱে গ্ৰহণ কৰিব লাগে। কিন্তু যদি সেইজন মানুহৰ মনত যদি বিজ্ঞানৰ ভাষাত মামৰ আৰু শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ, যদি কৰ্মবন্ধ বা মামৰ যুক্ত হৈ থাকে, তেনে স্বভাৱৰ মানুহে সৎ কথা সহজভাৱে গ্ৰহণ কৰি ল'ব নোৱাৰে। গতিকে তাৰ পৰাও আমাক পৰিত্ৰাণৰ উপায় দিছে যে আমাৰ সৎ কথা সহজভাৱে ল'ব নোৱাৰা আৰু অজ্ঞান আন্ধাৰক আশ্ৰয় দিয়া জীৱকো আমি সংস্কাৰমুখী কৰিব পাৰিম। কেনেকৈ? আজিৰ দৰে পৰিৱেশলৈ যদি আনিব পাৰোঁ। আমাক উদ্ধৱক কোৱাৰ চলে কৈছে, উদ্ধৱত কৃষ্ণে কহন্ত পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। আমাৰ জীৱৰ কৰ্মবন্ধতা, যিবিলাক কৰ্মবন্ধতাৰ কাৰণে আমি একেটা পৰিৱেশতে থাকিও আমি বিভিন্ন দুখ বেদনাৰ সন্মুখীন হ'ব লগা হয়। আমি একেখন গাঁৱতে আছোঁ, একেটা পৰিৱেশতে আছোঁ, অথচ আমাৰ দুখবিলাকৰ বৈষম্যতা আছে। এই বৈষম্যতাবিলাক ক'ৰ পৰা আহিছে? আমাৰ শাস্ত্ৰই কৈছে যে আমাৰ জীৱনৰ কৰ্মফলবিলাকক তিনিটা ভাগত বিভক্ত কৰিছে: প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্ম। পূৰ্বজন্মৰ পুণ্যলৈ যি জীৱই এই জন্মত বসবাস কৰি আছে, সি যিখন গাঁৱতেই নাথাকক, আটাইতকৈ বেছি পুণ্যলৈ যিখন গৃহস্থীৰ লোকসকল আহিব, তেওঁলোক গাঁওখনৰ সকলোতকৈ ওপৰত থাকিব। মনত ৰাখিব কথাটো। যাৰ পুণ্য বেছি লৈ আহিছে, সেইখন ঘৰ একেখন গাঁৱত থাকিলেও সকলোতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাখিনি কমত থাকিব। ভগৱানে পুণ্যৰ অনুকূলেহে আমাক অৱস্থান কৰিব পাৰিব। ভগৱানে এক বিন্দু আমাক ইফাল সিফাল কৰিব নোৱাৰে। ভগৱানৰ হাততো সেই শক্তি নাই। গতিকে আমাৰ পূৰ্ব পুণ্যৰ অনুপাতে আমাক অৱস্থান কৰিব, কিন্তু এইটো স্থায়ী নহয়। আমাৰ পূৰ্বজন্মৰ কৰ্মফলৰ অৱস্থানটো স্থায়ী নহয়, ই গতিশীল। গতিকে আজিৰ দৰে অনুষ্ঠানলৈ আহি দুখ কষ্ট পোৱাসকলে যদি ঈশ্বৰৰ কথা শুনে, তেতিয়া কৰ্মবন্ধৰ গাঁঠিবিলাক খুলি যায় বুলি কৈছে ভাগৱতে। ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয়। আমি সকলো সংশয় আৰু সকলো দুখৰ পৰা নিজক মুক্ত কৰিব পাৰিম যদি আজিৰ দৰে পৰিৱেশত আহি ঈশ্বৰৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ। যদি নকৰে, কৰ্মবন্ধ আৰু বাঢ়িহে গৈ থাকিব, সি কেতিয়াও উপশম হ'ব নোৱাৰে। গতিকে আমি দুখীয়া মানুহ ধনী হৈ যাব, দুষ্ট মানুহ শান্ত হৈ যাব, বন্ধ্যা নাৰীয়েও সুযোগ্য সন্তান পোৱাৰ যোগ্যতা পাব বুলি ভাগৱতত উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জন সজন হুৱে দুখী ধনৱন্ত। দুখীয়া মানুহ ধনী হৈ যাব, দুষ্ট মানুহ শান্ত হৈ যাব, বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ সামৰ্থ্য হ'ব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহা যত্ন কৰি, বিশেষণ লগাইছে যে মহা যত্ন কৰি আজিৰ দৰে অনুষ্ঠানত ভাগৱত শুনিবলৈ আমি আহিব লাগে। লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে হৰি ভকতৰ সংগত যদি আমি কৃষ্ণৰ অমৃতময় কথা শুনো, স্বাদত অমৃতময় পৰম আনন্দ ৰস, যিটো আমাৰ অমৃত সদৃশ পৰম আনন্দ প্ৰদান কৰে, সেই স্থানত আহি যদি আমি ঈশ্বৰৰ কথা শুনিব পাৰোঁ, তেতিয়াহ'লে পূৰ্ব কৰ্মবন্ধবিলাক আমাৰ বিনাশ হৈ যাব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা জীৱ কেতিয়াও কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে আৰু সি এই জন্মচক্ৰতে ঘূৰি থাকিব লাগিব। ভাগৱত শুনা মানুহ ইমান নিৰ্মল হৈ যাব, বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে, তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক কাল্পনিক বৈতৰণী নদী বুলি কোৱা হৈছে। আমাৰ জীৱ প্ৰয়াণৰ পিছত এই 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত ভগৱন্তই শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব পাৰিব। কিন্তু যিসকল মানুহে ভাগৱত শ্ৰৱণ নকৰে, তেওঁ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা, তেওঁ কেতিয়াও কৰ্মবন্ধৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। তেতিয়া তেওঁ এই 3টা লেয়াৰৰ ভিতৰতে
অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম আপুনি যিমান দামী কাপোৰে নিপিন্ধক কিংবা তাত মলি পৰাটো স্বাভাৱিক গতিকে দামী কাপোৰ পিন্ধিলোঁ বুলি যদি আমি কোনোদিন চাৰ্ফ চাবোন ব্যৱহাৰ নকৰোঁ সেই মলি কাপোৰখন দামী কাপোৰখন কেতিয়াও মলিমুক্ত হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি যিমানেই বাস্তৱ জগতখনত ধনৱন্ত শ্ৰীমন্ত বিদ্যাৱন্ত নহওঁ কিংবা আমাক কলিমল আৰু মায়ামলে আচ্ছাদন কৰিবই যে এই মায়াৰ পৰা আমি নিজক মুক্ত কৰিবৰ কাৰণে এই ভাগৱত আমি শ্ৰৱণ কৰিব লাগিব মই সেইকাৰণে এই আপাহতে এই ২৬ বছৰীয়া যি ভাগৱত শ্ৰী শ্ৰী ফুলনি থানত অনুষ্ঠিত কৰি আহিছে ইয়াৰ গুৰি বঠা ধৰা বৰা বাপজনালৈ মোৰ বিনম্ৰ আহ্বান যাতে তেৰা জীয়াই থকালৈকে এই অনুষ্ঠানটো যাতে আগবঢ়াই নি থাকে প্ৰয়োজন হ'লে আমি ৫০ বছৰত সোণালী জয়ন্তী ৬০ বছৰত হীৰক জয়ন্তী ৭৫ বছৰত মহাৰাজত জয়ন্তী আৰু ১০০ বছৰত শতবাৰ্ষিকী উদযাপন কৰাৰ পৰিকল্পনাৰে আমি যাতে আগুৱাই লৈ যাব পাৰোঁ কৃষ্ণ আৰু এই কামত কৃষ্ণ সেই পৰিকল্পনা আপুনি আপোনাৰ আগত বহু বছৰ কৈছে আদৰণি সমিতিৰ সমূহ কাৰ্যকৰ্তা বিষয়ভাৱে আমি আমাৰ নেক্সট জেনেৰেশ্যনৰ বাবু চিন্তু মাইনাহঁতক আমি আগবঢ়াই দিছোঁ তাৰ পাছতো আমাৰ আপোনালোকে শুনি ভাল পাব আমাৰ তেওঁলোকৰ পুত্ৰ সন্তান যেনেকৈ আমাৰ গুণিনৰ ল'ৰাকে আদি কৰি তেওঁলোকো আজিকালি আগবাঢ়ি আহিছে গতিকে আপুনি সদায় আমাক কৃপা কৰি থাকিব যুৱ প্ৰজন্ম আৰু যিসকল চেমনীয়া আছে তেওঁলোকক আমি আগবঢ়াই দিবৰ কাৰণে প্ৰভুৱে কৃপা কৰক কৃষ্ণ কৃষ্ণ এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় এটা সময়ত আমাৰ মাজৰে কিছুসকলে কৈছিল যে আপোনালোকে ফুলনি থানত ভাগৱত পাঠ কৰাৰ পৰা কি লাভ হৈছে মই তেতিয়া কৈছিলোঁ কি লাভ হোৱা নাই মোক আপুনি সেইটো কওক লাভ কি হোৱা নাই যিটো সময়ত ডেকা ল'ৰাই কৃষ্ণ বুলি মুখত ফুটা নাছিল ভকতক দেখিলে হয়তো উপহাসে কৰিছিল সেইসকল যুৱকে আজি নিজেই সত্ৰত শৰণ লৈ বা কোনো নিজৰ নিজৰ অনুষ্ঠানত শৰণ গ্ৰহণ কৰি দাড়ি মোচ কাটি ভাগৱত পঢ়িবলৈ আগবাঢ়িছে ভকতক দেখিলে কৃষ্ণ বুলি কোৱাৰ শব্দটো তেওঁলোকৰ অনগল হৈছে ইয়াতকৈ আৰু কি লাগে গতিকে আমি মহাপুৰুষ শংকৰদেৱে কৈছে কোনোবা এজন লোকে ভকতক সেৱা কৰিব লাগে কিন্তু তেওঁ ভকতক সেৱা নকৰে কি কৰে তেওঁ কোনো ফটো এখন বা কোনো এটা মাটিৰ মূৰ্তি বা কোনো এটা তামৰ মূৰ্তি তাতেই তেওঁ ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰে শংকৰদেৱে কৈছে তেওঁক তুমি নিন্দা নকৰিবা তেওঁ আৰুঢ় ভকতি যে তেওঁ ভক্তিৰ পথত আগবাঢ়ি আহিছে তেওঁৰো ঈশ্বৰৰ প্ৰতি ভক্তি আছে কাৰণেহে ধূপডাল জ্বলাই ফটোখনতে বা এটা মূৰ্তিৰ মাজত ওচৰতে ঘূৰাইছে কিন্তু এদিন যেতিয়া সাধুৰ সংগ পাব তেওঁ উপলব্ধি কৰিব তেওঁ এজন উত্তম ভকতৰ শাৰীলৈ উত্তৰণ হৈ যাব গতিকে তেনেকুৱা স্বভাৱ আছে বুলি আমি যাতে কাকো উপহাস কৰিব লগা নহয় আমি কোনো ধৰ্মৰ মানুহক নিন্দা কৰিব নালাগে মহাপুৰুষৰ দৰ্শন পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূতক দায়া সকৰো নচিত হৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল ভাগৱত ধৰ্মই কি কৈছে যে আপোনাৰ তেজৰ সম্বন্ধ ব্লাড ৰিলেশ্যন নাথাকিব পাৰে আপোনাৰ একে পৰিয়ালৰ মানুহ নহ'ব পাৰে কিন্তু আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ আমি অমৃতৰ সন্তান আপোনাৰ চকুত দেখা ভুলটো আপুনি কৈ যাব মানিলে তৰিব নামানিলে মৰিব আপুনি মইনো কোন কৃষ্ণৰ পৰম সখা অৰ্জুনেও প্ৰতিবাদ কৰিছিল যে প্ৰভু তুমি চব ঈশ্বৰৰ নাম ল'লেই হৈ যায় বুলি কৈছা তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি নাই তাৰ সত্যতা আছে তাৰ সত্যতা সেই ঠাইতে থাকিব যি ঠাইত সূৰ্যৰ পোহৰ নাথাকে তাতেই আন্ধাৰ থাকিব কিন্তু যি ঠাইত সূৰ্যৰ পোহৰ থাকে তাত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বাস্তৱ সত্য বিজ্ঞানসন্মত সত্য ঠিক তেনেকৈ মোৰ সূৰ্যস্বৰূপ নাম যি ঠাইত নাথাকে সেই ঠাইতহে তপ জপ যাগ যজ্ঞ কৰিব লাগিব মোৰ সূৰ্যস্বৰূপ নাম থকা ঠাইত তপ জপ যাগ যজ্ঞৰ প্ৰয়োজন নাথাকে জৈত নাই মোৰ নাম সূৰ্যৰ উদয় তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয় আজিৰ দৰে যি কোনো কৃষ্ণ কথা নুশুনে নাগায় নকয় তেওঁ কিন্তু তপ জপ যজ্ঞ কৰিবই লাগিব যদি কৃষ্ণৰ নাম লৈছে কৃষ্ণৰ কথা শুনিছে কৃষ্ণৰ কথা গাইছে তেতিয়াহ'লে তেওঁৰ তপ জপ যজ্ঞৰ প্ৰয়োজন নাথাকে
তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ তথাপিও যদি তুমি বিশ্বাস নকৰা অৰ্জুন মই শপত খাই কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামে সেই সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা সখী যদি নকৰা সঞ্জাত মোৰ তুমি নিজৰ অংশ দিবৰ কাৰণে 10 বাৰ শপত খাই সঁচা কথাটো তোমাক ক'লো মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক স্পৰ্শ নকৰে আপুনি সঁচা কথাটো কৈ যাব আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব ঈশ্বৰে কাক ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় God loves him who loves his creature কুকুৰ সিগাল গদৰ ভৰু আত্মাৰাম গতিকে কৰ্ম দুখত কুকুৰ সিগাল মেকুৰী হৈ আছে আমি যদি ভাগৱতৰ দৰ্শন নাজানো বেদৰ দৰ্শন নাজানো আমিও কৰ্ম দুখত কুকুৰ মেকুৰী গাহৰি হ'বলগীয়া হ'ব পাৰে যেনে এই জন্মত যদি কাৰোবাৰ পৰা ধাৰ খাই যায় ভগৱানৰ সংবিধানত লিখা আছে ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগিব ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চুৰ খেদি ধাৰ খুজিবৰ কাৰণে আহিব লাগিব ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিবলৈ আহিব লাগিব ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ খুজিব লাগিব ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰ ঘৰত কৰ্মচাৰী হিচাপে কৰ্ম কৰি ধাৰ খুজিব লাগিব গতিকে ভগৱানৰ সংবিধানত এই কথা লিপিবদ্ধ হৈ আছে আমি ভাগৱত শুনি আমি যাতে কাকো তেনে ধৰণৰ মানে হিংসা বা অন্যায় কৰিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আমাক মানুহৰ জন্ম দিছে কিয় যে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱানে আমাক জন্ম দিছে কিয় তৃণমূল পৰিয়াল সমাজ পৰিৱেশত আমি মিলা প্ৰীতি মৰম চেনেহ আনন্দৰ একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে আমি যদি মানুহৰ জন্ম পাই পৰিয়ালত কাজিয়া কৰি থাকে ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে সমাজত কাজিয়া কৰি থাকে পৰস্পৰ হিংসা কৰি থাকে ভগৱানে হাঁহি পেলাই কয় তোমাক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে তুমি জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা এইবাৰ একেবাৰে জেগাত দি দিম যিমান কৰা কৰিবাগৈ আৰু গতিকে এই জন্মত যদি তেনেকুৱা স্বভাৱ কাৰোবাৰ আছে আজি ইয়াতে এৰিব আপুনি কাজিয়া কৰিব পাৰিব কিন্তু কুকুৰৰ জন্ম ল'বই লাগিব না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটিশতে অপি অবৈশ্ৰমেব ভুক্তৈবম কিত কৰ্ম শুভাশুভম কামৰ দুটা ভাগ এটা ভাল আৰু বেয়া ভাল বেয়া কৰ্ম অনুসৰি আপোনাক কলৈ পঠাব লাগে সেইটো সিদ্ধান্ত ভগৱন্তই ল'ব কৰ্ম অনুসৰি আমি সংসাৰত ভমিবই লাগিব গতিকে ভাগৱত শুনি আমি যাতে বেয়া এৰি ভাল ল'ব পাৰোঁ তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত শুনাৰ উদ্দেশ্য কি বেয়া এৰি ভাল লোৱাটোৱে হৈছে বৈজ্ঞানিক দৃষ্টিভংগী আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়ালৈকে বেয়া এৰি ভাল ল'ব নোৱাৰিম তেতিয়ালৈকে আমি নিজক ভাল পৰিৱেশত আমি ৰাখিব নোৱাৰিম বা ভগৱানে আমাক সেই কৃপা নকৰিব গতিকে এই সকলো সংস্কাৰমুখী হোৱাৰ কাৰণে একমাত্ৰ মাধ্যম ভাগৱত যদি আপোনালোকে পৰীক্ষিতৰ দৰে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে আজিৰ দৰে পৰিৱেশৰ মাজত যদি পুংখানুপুংখভাৱে এই দ্বাদশ স্কন্ধ ভাগৱত আমি শ্ৰৱণ কৰাৰ সৌভাগ্য ল'ব পাৰোঁ আমাৰ প্ৰত্যেকটো জীৱই পৰীক্ষিতৰ দৰে গতি পাই যাব মনত ৰাখিব কথাটো কিন্তু পৰিকল্পনা ল'ব লাগিব দেই মনত ৰাখিব পৰিকল্পনা ল'ব লাগিব আপোনালোকে কিছুমান পৰম্পৰা ত্যাগ কৰিব লাগিব কাৰণ পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম ই গতিশীল আমি বুৰঞ্জীত আপোনালোকে পাইছে আমাৰ যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল আমাৰ মানুহে যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া মানুহে পৰ্বতৰ গুহাত বাস কৰিছিল কাপোৰ বব নজনা সময়ত আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল পানী ফিল্টাৰ নাথাকোঁতে নদী পুখুৰী পানী খাইছিল আজি খাব নেকি বাৰু নাখায় কাৰণ সভ্যতা গতিশীল সমাজ গতিশীল যুগ গতিশীল সময় গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল ধৰ্ম গতিশীল পৰম্পৰা গতিশীল গতিকে গতিশীলতাৰ লগত যেতিয়ালৈকে আমি ধৰ্ম আচৰণ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰিব সেইকাৰণে মহাপুৰুষ মাধৱদেৱে যদিও অসম মাতৃৰ বুকুতে আৱিৰ্ভাৱ হৈছে জগতবাসীৰ কাৰণে মিনতিৰে জনাইছে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম
আপোন কুশল চোৱা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম যুগ অনুসৰি ধৰ্ম ভগৱন্তই অৱতাৰ হৈ পেলাই দেখুৱাই থৈ গৈছে সত্য যুগত তেওঁ হৰি অৱতাৰ হৈ জগতবাসীক কৈছে তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে সকলোৱে ঈশ্বৰক ধ্যান কৰিব লাগিব সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতবাসীক কৈছিল তোমালোকে যজ্ঞ কৰিব লাগিব যজ্ঞ কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক কৈছিল তোমালোকে পূজা কৰিব লাগিব ঈশ্বৰক পূজা কৰিলেহে তোমালোক উদ্ধাৰ হ'ব পাৰিবা সেই একেজন ভগৱন্তই ত্ৰিভুৱন বন্দন দেয়কী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ কৃষ্ণই শংকৰ ৰূপে আহি কলি যুগত ক'লে যে তোমালোকে সকলোৱে ঈশ্বৰৰ নাম ল'ব লাগিব কলিত ঈশ্বৰৰ নাম বিনা আমাৰ জীৱৰ তৰণৰ অন্য উপায় নাই কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে গতিকে মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে কাৰণ অন্য ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে সকলো তেওঁৰ লগত গুচি গ'ল বুলি ভাগৱতত উল্লেখ কৰিছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা কলি যুগৰ মানুহৰ কাৰণে কেৱল নামহে থৈ গৈছে এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে হে গতি দাতা ইহ পৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰি বেদে ক'লে নাম বিনে গতি নাই আৰু স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই তাক প্ৰমাণ কৰি দেখুৱাইছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ গতিকে ভগৱন্তৰ নাম বিনা আমাৰ তৰণৰ উপায় নাই সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানৱক আহ্বান জনাইছে হেন জানি নামৰ চৰণ চাপি ধৰা গৃহতে থাকিয়া সুখে সংসাৰ কতৰা এতিয়া আমাৰ কলি যুগৰ মানুহে জীৱ উদ্ধাৰৰ কাৰণে বৈদিক যুগৰ দৰে ঘৰ দুৱাৰ এৰি ল'ৰা ছোৱালীক দায়িত্ব দি গছৰ তলত গৈ নিৰিবিলি স্থানত বদৰিকাশ্ৰমত গৈ ধ্যান কৰিব নালাগে কলি যুগৰ মানুহে গৃহতে থাকি পদুম ফুলৰ দৰে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে আহ্বান জনাইছে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্ম পত্ৰম মিমাম ভাস কলি যুগৰ মানুহ কেনেকৈ থাকিব লাগে পদুম ফুলৰ দৰে পদুম ফুল বোকা পানীতে সৃষ্টি হয় কিন্তু বোকা পানীয়ে পদুম ফুলক কোনোদিন লিপ্ত কৰি ৰাখিব নোৱাৰে বোকা পানীৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে গতিকে সন্ত মহন্ত ভক্তসকল ভগৱানে দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু সেই বিনাশী সম্পদৰ মোহে সেইসকলক ভক্তি পথৰ পৰা বিৰত কৰি ৰাখিব নোৱাৰে গতিকে সন্ত মহন্তসকল কাছৰ দৰে জীৱন নিৰ্বাহ কৰে কাছৰ বৈশিষ্ট্য কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে অজেহেন কশ্যপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় সেই মতে খন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয় সন্ত মহন্ত ভক্ত বৈষ্ণৱ এই পাঁচজনৰ ভিতৰত আপুনি নিজক এজন কৰক সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু পাঁচজনৰ ভিতৰত গুণগতভাৱে যদি আপুনি নিজক এজন কৰিব পাৰে আপুনি গৃহাশ্ৰমতে থাকি মুক্তি ল'ব পাৰিব কোনো অসুবিধা নাই গতিকে ভাৱনাটো মাত্ৰ কৃষ্ণৰ ওপৰত দিব আমাৰ এই শ্ৰী শ্ৰী ফুলনি থানতকৈ আৰু বহুত থান আছে অসমত বহুত সত্ৰ আছে কিন্তু এনেধৰণে ২৬ বছৰীয়া দীঘলীয়া পৰিক্ৰমাত এই বৈকুণ্ঠ কল্পতৰু ভাগৱত চৰ্চা কৰি জগতবাসীৰ মংগলৰ কাৰণে কাম কৰিব নোৱাৰিবও পাৰে ধন ধান বিদ্যা সম্পদ থাকিলেও ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে ভগৱন্তই কৈছে ভাবে ন লবতে সৰ্বম তুমি ভাবিব পাৰিলে মোৰ পৰা সব আদায় কৰিব পাৰিবা
ভাবেন দেৱদৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে তুমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম, গতিকে ভাল কাম কৰিবলৈ ভাবিবলৈ শিকিবা। মই তোমাৰ হৃদয়তে আছোঁ, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী, যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই সকলোৰে হৃদয়তে আছোঁ। এতিয়া আমাৰ উঠি অহা প্ৰজন্মই ভাগৱত শুনি তেওঁলোকে ভবামতে যাতে ফল ভগৱন্তৰ পৰা পাব পাৰে, তাৰ কাৰণে নিয়মবিলাক শিকি ল'ব লাগিব। ইয়াত সমস্ত নিয়ম নিবন্ধ কৰি ৰাখিছে। গতিকে ভাগৱত শুনিলে আপুনি ভবামতে ফল পাব। আজি ভাগৱত নুশুনাৰ কাৰণে বহুত কোৱালিফাইড মানুহে, বহুত মানে সম্পদ থকা মানুহে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। যেনে কোনোবা এটা পৰিয়ালক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, লাগে এজনী ছোৱালী, পায় এটা ল'ৰা। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব।